অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ সাৰেগামা পা 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 শিকিছোঁ ভালেকৈ এইবাৰ মই গায়ক হ'ম এইবাৰ ময়ো গায়ক হ'ম মা কসম এইবাৰ ডাঙৰ গায়ক হ'ম মোৰ নামটো হ'ল অৰিজিনেলি মুজামিল হক ফ্ৰেণ্ডবিলাকে মৰমতে মোক পাখি বাই বুলি মাতে এজনে বন্ধুৱে ক'লে মানে কেইজনমানৰ ভিতৰতে মানে এজনে কৈ দিলে যে নাই তোমাৰ নাম আজিৰ পৰা পাখি মানে তুমি পাখিৰ নিচিনা উৰি আহা সেইকাৰণে মোৰ নাম পাখি থৈছে পাখিৰ কাৰণে মোক মানে বহুতে ভাল পায় হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে 24 লাইভ মই তুফাজ্জল হক আজি কোনো ৰাজনৈতিক খবৰ নহয় আজি এটা ভাল খবৰ দিবলৈ ওলাইছোঁ আৰু এই খবৰৰ মাধ্যমত আপোনালোকে আনন্দ পাব এক বিশেষ ব্যক্তিৰ ওচৰত উপস্থিত আছোঁ যিজন ব্যক্তি দৰঙৰ দলগাঁৱত বাসিন্দা এজন যুৱকজন কিছুদিনৰ ভিতৰতেই ভাইৰেল হৈ পৰিছে গোটেই অসম জুৰি ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে সেইজন যুৱক যিজন যুৱকৰ কণ্ঠই আপোনাক মোহিত কৰিব যিজন যুৱকৰ কণ্ঠই গোটেই অসমতে খলকনিৰ সৃষ্টি কৰিছে আৰু সেইজন যুৱক আমাৰ মাজত উপস্থিত আছে আৰু যুৱকৰ সৈতে আমি কথা পাতিম যুৱকৰ পৰিচয় জানিম আৰু তাৰ ভিতৰতেই আপোনালোকক গানৰ মাধ্যমেদি আপোনালোকক আনন্দ দিবলৈ যত্ন কৰিম আৰু সেই বিশেষ ব্যক্তিৰ ওচৰত আমি যাম এতিয়া সেইজনেই যিজন যুৱক মুজামিল হক আমাৰ মাজত উপস্থিত আছে আৰু সেইজন যুৱকেই কিছুদিনৰ ভিতৰতেই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে আৰু তেখেতৰ এটা নাম পৰিৱৰ্তন হৈ পাখি নামত ৰূপান্তৰিত হৈছে তেখেতৰ নাম আৰু পাখি নামটো কেনেকৈ আহিল এই প্ৰতিবেদনৰ যোগেদি আপোনালোকে জানিব পাৰিব 24 লাইভৰ এক বিশেষ অনুষ্ঠান টেলেণ্ট উইথ 24 লাইভৰ সেই অনুষ্ঠানত আমি সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ ভিতৰুৱা এলেকাৰ পৰা আমি সেই যুৱক যুৱতীসকলক উঠাই আনো আৰু তেখেতৰ যি প্ৰতিভা সেই প্ৰতিভা আমাৰ 24 লাইভৰ যোগেদি বিকশিত হয় আৰু সেই উদ্দেশ্যে আজি দলগাঁৱত উপস্থিত হৈছিলোঁ আৰু দলগাঁৱত সেইজন যুৱক আমাৰ মাজত উপস্থিত আছে যুৱকজন বহু ভিতৰুৱা এলেকাৰ পৰা আচলতে বসবাস কৰে আৰু সেইজন যুৱকক আমি আজি মাতি আনিছোঁ আৰু যুৱকৰ পৰা আমি গান শুনিম আপোনালোকে হয়তো অপেক্ষাৰে বাট চাই আছে আমি বেছি কথা নকৈ প্ৰতিবেদনৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ মাজলৈ আমি যাম প্ৰথমতে আপোনাৰ পৰিচয়টো জানিম যেহেতু দেখা গৈছে আপুনি অলপ কেইদিনৰ ভিতৰতেই দলগাঁৱত খলকনি সৃষ্টি কৰিছে সকলোৰ মুখতেই আপোনাৰ নাম পাখি বুলি শুনা যায় কিন্তু আমি জানিবলৈ চেষ্টা কৰিম কিয় পাখি বুলি আপোনাক কয় মানুহে প্ৰথমতে মই 24 লাইভক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 24 লাইভৰ সমূহ কৰ্মকৰ্তাক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ নামটো হ'ল অৰিজিনেলি মুজামিল হক কিন্তু মোক মৰমতে মানে মোৰ ফ্ৰেণ্ডবিলাকে মৰমতে মোক পাখি বাই বুলি মাতে মানে পাখি বাই বুলি মাতে মানে সিহঁতে যেতিয়া মোক মাতে তাতে মই সোনকালে উপস্থিত হওঁ সেইকাৰণে মোক এজনে বন্ধুৱে ক'লে মানে কেইজনমানৰ ভিতৰতে মানে এজনে কৈ দিলে যে নাই তোমাৰ নাম আজিৰ পৰা পাখি মানে তুমি পাখিৰ নিচিনা উৰি আহা সেইকাৰণে মোৰ নাম পাখি থৈছে পাখিৰ কাৰণে মোক মানে বহুতে ভাল পায় মানে আপুনি ক'ব বিচাৰিছে যি পাখি নাম সেই পাখি নাম আপোনাৰ বন্ধুৱে আপোনাক ৰাখিছে আপুনি মাতিলে বন্ধুৰ ওচৰত অতি সোনকালে যাই উপস্থিত হয় কাৰণে আপোনাৰ নামটো পাখি বুলি দিয়া হৈছে হয় দৰ্শক ইতিমধ্যে পাখি কিয় নামটো ৰখা হৈছে আপোনালোকে শুনিলে আৰু দেৰি নকৰি আমি যুৱকজনৰ মুখৰ পৰা এটি অসমীয়া গীতেৰে এই অনুষ্ঠানটো আজি 24 লাইভৰ যি টেলেণ্ট উইথ 24 লাইভ আজি অনুষ্ঠানটো আমি আৰম্ভ কৰিম হয় আপোনাৰ মুখৰ পৰা প্ৰথমতে আমি এটা অসমীয়া গীতেৰে আজিৰ এই অনুষ্ঠানটো আৰম্ভ কৰি বিচাৰিছোঁ এটা অসমীয়া গীত গাব ঠিক আছে গাই আছোঁ ডক্টৰ ভূপেন হাজৰিকা তেওঁৰ গীত এটা গাই আছোঁ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসম আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও আলেগ দিবক ৰাতি গোটেই জীৱন বিচাৰিলেও আলেগ দিবক ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। হয়, ইতিমধ্যে আপোনালোকে শুনিছে যুৱকজনৰ যি কণ্ঠ, সঁচাকৈ ক'ব লাগিব যুৱকজন ইমান ধুনীয়া যি কণ্ঠ, যুৱকজনে কিছুদিনৰ ভিতৰতেই এনেকুৱা এটা ধুনীয়া কণ্ঠ তেওঁ সজাইছে আৰু বৰ্তমান দলগাঁৱত ভাইৰেল হৈ পৰিছে এইজন যুৱক। আপুনি যি গান শিকিছে সেই গান আপুনি কিবা আনুষ্ঠানিক জ্ঞান লৈছিলে নে নিজে নিজে কিবা মোবাইলত শিকি শুনিছে? মোবাইলত শুনি শিকিছোঁ হা, আমি কোনো আনুষ্ঠানিক হেৰি লোৱা নাই। এতিয়া দৰ্শকসকলক 24 লাইভৰ দৰ্শকক আপুনি কি গীত শুনাব পৰৱৰ্তী? আমাৰ বিপিন চাউদাং ডাঙৰীয়াৰ আৰু এটা এছামিজ ছং গীত গাই দি আছোঁ, ৰহেদৈ। অ ৰহেদৈ, ৰহেদৈ ৰহেদৈ, চাৰে গামা পা 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 শিকিছোঁ ভালে কৈ, চাৰে গামা পা 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 শিকিছোঁ ভালে কৈ, এইবাৰ মই গায়ক হম, এইবাৰ ময়ো গায়ক হম, মা কসম এইবাৰ ডাঙৰ গায়ক হম, অ ৰহদৈ ডাঙৰ গায়ক হম, কাণ ফুলি পিন্ধিলাম, টিকনিডাল বান্ধিলাম, দুপাৱতে দুৰঙৰ জোতা ময়ো পিন্ধিলাম, অ ৰহদৈ ময়ো পিন্ধিলাম, অ ৰহদৈ ৰহদৈ ৰহদৈ, চাৰে গামা পা 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 শিকিছোঁ ভালে কৈ। হয়, ইতিমধ্যে দুটাকৈ আমি অসমীয়া গীত শুনিলোঁ। 24 লাইভৰ বিশেষ অনুষ্ঠান পুনৰ কৈছোঁ, টেলেণ্ট উইথ 24 লাইভ। যদি আপোনাৰো তেনেকুৱা যদি প্ৰতিভা আছে, স্ক্ৰীণত আমাৰ নাম্বাৰ দিয়া আছে 24 লাইভৰ, আপুনি যোগাযোগ কৰিব আৰু আপুনি ওলাই আহিব। যদি বিচাৰিছে, আপোনাৰ যদি সেই প্ৰতিভা বিকশিত কৰিব বিচাৰিছে, আপুনি যোগাযোগ কৰক আমাৰ 24 লাইভত আৰু আপোনাৰ প্ৰতিভা বিকশিত কৰক।